আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে 150 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ শিলচৰ চহৰৰ উন্নয়ন দ্ৰুতগতিত অব্যাহত ৰখাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ সমাগত লোকসভা নিৰ্বাচনত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ থকা সকলো ভোটদাতাকেই ভোটদানৰ সময়ত এই পৰিচয় পত্ৰ লগত অনাটো বাধ্যতামূলক বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ মেঘালয় খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নেশ্যনেল পিপুলছ পাৰ্টীৰ নেতৃত্বাধীন শাসনাধিষ্ঠিত ডেমক্ৰেটিক এলায়েন্সৰ জয়লাভ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অসমত বাঁহৰ পৰা পুনৰ ব্যৱহাৰযোগ্য ইন্ধন ইথানল উৎপাদনৰ বাবে 1,259 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ এতিয়া শুনক বিতং বাতৰি অসম চৰকাৰে বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে 150 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ শিলচৰ চহৰৰ উন্নয়ন দ্ৰুত গতিত অব্যাহত ৰখাৰ বাবে বিশেষ গুৰুত্ব দিছে কালি শিলচৰত ক্ষুদ্ৰ সচিবালয় আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ লেখীয়াকৈ শিলচৰ চহৰৰ সম্প্ৰসাৰণৰ বাবেও অনুৰূপ ব্যৱস্থাই গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বৰাক উপত্যকাত আৰু এটা বিমানবন্দৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ৰাজ্যৰ 33খন জিলাৰ সম উন্নয়নৰ বাবে চৰকাৰ দায়বদ্ধতাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ 3খন জিলাৰ শিক্ষা সংস্কৃতি আৰু ক্ৰীড়াৰ উন্নয়নৰ বাবে চৰকাৰে ইতিমধ্যে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে আলোকপাত কৰে তেওঁ কয় যে উপত্যকাটোৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কৰিমগঞ্জত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ উপৰিও এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অঞ্চলটোত 30খনতকৈও অধিক খেলপথাৰ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে অনুষ্ঠানত দিয়া ভাষণত বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে যে মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লোৱাৰ পাছৰে পৰা শ্ৰী সোণোৱালে 17বাৰ বৰাক উপত্যকা ভ্ৰমণ কৰাটোৱে ৰাজ্য চৰকাৰৰ অঞ্চলটোৰ প্ৰতি থকা সদিচ্ছাকে প্ৰতিমান কৰিছে যোৱা 4.5 বছৰত কেন্দ্ৰীয় চৰকাৰে আটাইৰে বাবে গৃহ নিৰ্মাণ আঁচনিৰ অধীনত দেশত 1 কোটি 30 লাখ গৃহ নিৰ্মাণ কৰিছে নতুন দিল্লীত কালি নিৰ্মাণ প্ৰযুক্তি 2019 শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত মাত্ৰ 25 লাখ গৃহ নিৰ্মাণ কৰাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে নিৰ্মাণৰ মান আৰু ঘৰৰ আকাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰি এনে বৃহৎ সংখ্যক গৃহ নিৰ্মাণ কৰি উলিয়াইছে তেওঁ লগতে কৈছে যে এই গৃহবোৰত পানী বিজুলী গেছ সংযোগৰ লগতে অন্যান্য সা সুবিধা হোৱাটো নিশ্চিত কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে নগৰীকৰণৰ দ্ৰুত প্ৰসাৰ 2022 চনৰ ভিতৰতে সকলোৰে বাবে ঘৰ আৰু বাসগৃহৰ ক্ষেত্ৰত সামগ্ৰী আৰু সেৱা কৰ হ্ৰাস কৰাত গুৰুত্ব দিয়া বুলিও উল্লেখ কৰে নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ থকা সকলো ভোটদাতাকে ভোটদানৰ সময়ত এই পৰিচয় পত্ৰ লগত আনি ভোটগ্ৰহণ কেন্দ্ৰত দেখুৱাটো বাধ্যতামূলক কৰিছে আনহাতে ফটোযুক্ত পৰিচয় পত্ৰ নথকাসকলে পাৰপত্ৰ গাড়ী চালকৰ অনুজ্ঞাপত্ৰ পেন কাৰ্ড ৰাজ্য কেন্দ্ৰীয় চৰকাৰ তথা যিকোনো ৰাজহুৱা খণ্ড বা প্ৰতিষ্ঠানৰ অধীনত কাম কৰাৰ প্ৰমাণ পত্ৰ ফটোযুক্ত বেংক বা ডাকঘৰৰ পাছবুককে ধৰি 11বিধ তথ্যৰ যিকোনো এবিধ প্ৰমাণ হিচাপে প্ৰদৰ্শন কৰিব পাৰিব আয়োগৰ নিৰ্দেশনাত কোৱা হৈছে যে ফটোযুক্ত পৰিচয় পত্ৰৰ ক্ষেত্ৰত বানানৰ ত্ৰুটি থাকিলেও ইয়াক ত্ৰুটি হিচাপে গণ্য কৰা নহ'ব বিদেশত থকা ভোটদাতাসকলে জনপ্ৰতিনিধিত্ব আইন 1950ৰ অধীনত তেওঁলোকৰ মূল পাৰপত্ৰৰ আধাৰত ভোটদান কৰিব পাৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ টিংখঙৰ 1 নম্বৰ বেতনী গাঁৱত টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন কৰিব 50 কোটি টকা ব্যয়েৰে 35 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া এই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ লগতে উজনি অসমৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব আজি অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডিব্ৰুগড় সাংসদ ৰামেশ্বৰ তেলী আৰু টিংখঙৰ বিধায়ক বিমল বৰা উপস্থিত থকাৰ সম্ভাৱনা আছে
অসম চৰকাৰে আজি লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ অধীনত কপিলী নদীৰ ওপৰত নগাঁও কামপুৰ হৈ বৈঠালাংছু পথৰ দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজি 2018-19 প্ৰকল্পৰ অধীনত 22 কোটি 38 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া দলংখন আজি গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব দলংখনৰ দৈৰ্ঘ্য হ'ব 140 মিটাৰ আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মেঘালয় খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্ব পৰিষদত অনুষ্ঠিত নিৰ্বাচনত দুয়োখন পৰিষদেই ৰাজ্যখনৰ শাসনাধিষ্ঠিত মেঘালয় ডেমক্ৰেটিক এলায়েন্সে দখল কৰিছে নেচনেল পিপুলছ পাৰ্টীৰ নেতৃত্বৰ ডেমক্ৰেটিক এলায়েন্সে খাচী স্বায়ত্ব পৰিষদৰ 29খন আসনৰ ভিতৰত 19খন আসনে দখল কৰাৰ বিপৰীতে জয়ন্তীয়া পাৰ্বত্য জিলা পৰিষদত 24খন আসন লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমত বাঁহৰ পৰা পুনৰ ব্যৱহাৰযোগ্য ইন্ধন ইথানেল উৎপাদনৰ বাবে 1259 কোটি টকা ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে জনোৱামতে অসমৰ বঙাইগাঁও শোধনাগাৰত বাঁহৰ পৰা প্ৰস্তুত কৰা এই ইথানল ইন্ধন প্ৰকল্প ৰূপায়ণ কৰা হ'ব উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত বাঁহৰ উৎপাদনৰ পৰ্যাপ্ততাৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে তৈল উদ্যোগৰ বাবে ব্যৱহাৰযোগ্য এই প্ৰকল্পৰ নিৰ্মাণত গুৰুত্ব দিছে উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰে ইতিমধ্যে বছৰি বাঁহৰ পৰা 60 নিযুত লিটাৰকৈ ইথানেল প্ৰস্তুত কৰি খাৰুৱা তেলৰ বাবে প্ৰয়োজনীয় জৈৱ ইন্ধনৰ নাটনি জোৰা মৰাৰ বাবে প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি এক চমু অৱলোকন অৰুণিমা গোস্বামীৰ পৰা ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন পাকিস্তানত বন্দী হৈ থকা সময়ত মানসিক আতিশয্যৰ সন্মুখীন হৈছিল বুলি এটা বাতৰি আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ইয়াৰ লগতে ভাৰতত F-16 বিমানেৰে আক্ৰমণ কৰি পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় চুক্তি উলংঘা কৰিছে বুলি আমেৰিকাই এই কাৰ্যৰ উত্তৰ বিচৰা সন্দৰ্ভত এটা বাতৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে ৰাজ্যৰ 5খনকৈ তৈলক্ষেত্ৰ পুঁজিপতিৰ হাতলৈ যোৱা বুলি এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে গুৱাহাটীকে ধৰি উচ্চ ন্যায়ালয়সমূহত 42,45,775টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি থকা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে আনহাতে সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত সন্দৰ্ভত অসমীয়া খবৰ কাকতে বাতৰি পৰিৱেশন কৰিছে অসমৰ বাঁহৰ পৰা ইথানল নামৰ নৱীকৰণযোগ্য ইন্ধন প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1259 কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে বুলি এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে আজিৰ কাকতসমূহত প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বায়ুসেনাৰ আক্ৰমণৰ পাছত শংকিত আলফা লালিগুৰ নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আবকাৰী মন্ত্ৰীৰ পত্ৰ PK বেজবৰুৱা পুনৰ টি বৰ্ডৰ অধ্যক্ষ নিযুক্ত ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন পৰৱৰ্তী বাতৰি শুনক প্ৰিয়ব্ৰত হাজৰিকাৰ পৰা ধন্যবাদ অৰুণিমা জনসাধাৰণৰ সৈতে উপযুক্তভাৱে ভাৱ বিনিময়ৰ ক্ষেত্ৰত উৎকৃষ্ট মাধ্যম হিচাপে আকাশবাণীয়ে পালন কৰি অহা শক্তিশালী ভূমিকাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব দিছে আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 50টা সংস্কৰণক সামৰি প্ৰকাশ কৰি উলিওৱা মন কী বাত এ ছচিয়েল ৰিভলিউচন অন ৰেডিঅ' শীৰ্ষক গ্ৰন্থ এখন কালি নতুন দিল্লীত উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৈছে যে টেলিভিছন চেনেলসমূহে বাতৰিৰ বিভিন্ন কাৰ্যসূচী সৃষ্টি কৰি প্ৰচাৰ কৰাৰ বিপৰীতে আকাশবাণীয়ে সদায় সত্য শুদ্ধ আৰু নিৰ্ভৰযোগ্য বাতৰিৰ লগতে তথ্য শ্ৰোতাক দিয়াৰ বাবে চেষ্টা কৰি আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আকাশবাণীৰ বাতৰি শুনাৰ বাবে তেওঁৰ ভ্ৰমণকালত সদায় এটা সৰু ট্ৰেঞ্জিষ্টৰ লগত লৈ ফুৰিছিল বুলি ভাষণ প্ৰসংগত শ্ৰী জেটলীয়ে উল্লেখ কৰিছে কামৰূপ জিলাৰ নগৰবেৰা সমীপৰ আলুপট্টিৰ ডঃ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উয়াজুদ্দিন আহমেদৰ কালি নিজ বাসভৱনত মৃত্যু ঘটে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান থোৰতে আকৌ এবাৰ পঢ়ি দিছো বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে 150 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ শিলচৰ চহৰৰ উন্নয়ন দ্ৰুত গতিত অব্যাহত ৰখাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ সমাগত লোকসভা নিৰ্বাচনত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ থকা সকলো ভোটদাতাকে ভোটদানৰ সময়ত এই পৰিচয় পত্ৰ লগত অনাটো বাধ্যতামূলক বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ আৰু মেঘালয় খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত শাসনাধিষ্ঠিত নেচনেল পিপুলছ পাৰ্টীৰ নেতৃত্বাধীন ডেমক্ৰেটিক এলায়েন্সৰ জয়লাভ আমাৰ আজি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল